ভেৰগাঁও বিধানসভা সমষ্টিত ৫টাকৈ অভিলাষী আঁচনিৰ শিলান্যাস স্থাপন। ভিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিটিআৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োৰ উন্নয়নৰ অধিক তৎপৰতা। ওদালগুৰি জিলাৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভিন্ন ঠাইত বিটিআৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োই বিশেষকৈ গাঁও অঞ্চলৰ লোকৰ যাতায়াতৰ সুবিধাৰ্থে পথৰ শিলান্যাস স্থাপন কৰে। উল্লেখ্য যে বৰ্তমান বডোফা ৰেইনবো ৰিভলিউশ্যন মিছন আঁচনিৰ জৰিয়তে নতুনকৈ গঠিত হোৱা ভেৰগাঁও সমষ্টিত ১০০ কিলোমিটাৰ পথৰ উন্নয়নৰ কাম আৰম্ভ হ'ব বুলি বিটিআৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োই জানিবলৈ দিয়ে। অনুষ্ঠানত যুৱ সমাজকৰ্মী ফটিক কছাৰী, UPPL দলৰ ওদালগুৰি জিলাৰ নেতৃবৃন্দৰ লগতে বহু সংখ্যক স্থানীয় লোকে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। ৩০ নং ভেৰগাঁও সমষ্টিত ৫খনকৈ ৰাস্তা উদ্বোধন কৰিলোঁ। যিবিলাক ৰাস্তা অতিকৈ জৰাজীৰ্ণ অৱস্থাত আছিলে আৰু গাঁৱৰ মানুহখিনি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলে। আমি প্ৰথমতে শুক্লাই চকৰ পৰা যিটো সোমাই যোৱা গাঁৱত সোমাই যোৱা ৰাস্তা সেইটো ইনগ্ৰেশ্যন কৰিছোঁ। দ্বিতীয়তে আমাৰ পিপল হলি বুলি কয় UT ৰোডৰ পৰা তাৰ পৰা ভাটিটুকুৰা লাগে শান্তিপুৰ আৰু কাছনি বস্তি হৈ যোৱা যিটো ৰাস্তা সেইটো বহুত পুৰণা ৰাস্তা, কিন্তু চৰকাৰৰ পৰা কোনো আঁচনি পোৱা নাছিল। তাৰপিছত আমাৰ নাগাচুবা এখন, ততলাপাৰা আৰু হাছাপাৰা, ঠিক তেনেকুৱা আমি ৫খনকৈ অতিকৈ জৰাজীৰ্ণ অৱস্থাৰ ৰাস্তা আমি উদ্ঘাটন কৰিলোঁ আৰু ইয়াৰ কাম কম দিনৰ ভিতৰতে ৩-৪ দিনৰ ভিতৰতে আৰম্ভ হ'ব। আমি বডোফা ৰেইনবো ৰিভলিউশ্যন মিছন বুলি আমাৰ এটা ট্ৰাষ্ট আমি বনাইছিলোঁ আৰু আমাৰ সমষ্টিত যিহেতু বহুতখিনি ৰাস্তা জৰাজীৰ্ণ অৱস্থাত আছে, এইখিনি ৰাস্তা আমি বনাবৰ কাৰণে আমি চেণ্ট্ৰেল ফাণ্ড আবেদন কৰিছিলোঁ আৰু সদ্যহতে আমি ২৫০ কিলোমিটাৰৰ কাৰণে আমি প্ৰপ'জেল দিছিলোঁ আৰু এতিয়া ১০০ কিলোমিটাৰ আমাৰ এপ্ৰুভেল হৈছে আৰু ১০০ কিলোমিটাৰ ফাৰ্ষ্ট ফেজত আমি ফাৰ্ষ্ট হিচাপে আমি কাম কৰিব বিচাৰিছোঁ। বাৰিষা বতৰ হ'লেও আমি আমাৰ যিখিনি ড্ৰেছিং আৰু চেণ্ড গ্ৰেভেলিং মেটেৰিয়েলিং এইবিলাক কৰা হ'ব, মটৰেবল কণ্ডিশ্যন কৰিবৰ কাৰণে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু তাৰ বাদেও বিভিন্ন আঁচনিবিলাক আমাৰ সমষ্টিত চলিব, যিবিলাক আঁচনি আমি সমূহ ৰাইজক, বিভিন্ন সমাজক, বিভিন্ন ধৰ্ম অনুষ্ঠানবিলাকত আমি এই সামগ্ৰীবিলাক দিয়াৰ কাৰণে আমি অব্যাহত ৰাখিছোঁ। ফিছাৰীৰ কাৰণে আমি কাম কৰি আছোঁ। তাৰ বাদেও যিসকলে ক্ষুদ্ৰ ফাৰ্ম আছে, যাৰ পল্ট্ৰি ফাৰ্ম, ডায়েৰী ফাৰ্ম, পিগাৰী ফাৰ্ম, ফিছাৰী, তেখেতসকলকো আমাৰ পৰা ফিড দিয়া হ'ব আৰু সেইটোৰ কাৰণে আমি লিষ্টেড কৰি আছোঁ ইতিমধ্যে। গতিকে অহা ২-৩ মাহৰ ভিতৰত আমাৰ ৰাইজক সম্পূৰ্ণভাৱে আমি তেখেতসকলৰ সাহাৰ্য, বিভিন্ন ধৰণৰ সাহাৰ্য আমি দিয়াৰ কাৰণে যা চলাই আছে। ইয়াৰ ভিতৰত স্পৰ্টছত আছে ১৫০টা ক্লাবক আমি স্পৰ্টছ মেটেৰিয়েলছ দিয়া হ'ব, ৩৬৫টা সমাজক বাচন পত্ৰ দিয়া হ'ব। তাৰপিছত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক, যিসকলে গৰীব, তেখেতসকলক বিনামূলীয়া আমি বহি বিতৰণ কৰা হ'ব। তাৰ বাদেও আমাৰ যিসকলে শ্বহীদ পৰিয়াল, আমাৰ ভেৰগাঁও সমষ্টি স্পেচিয়েলি, তেখেতসকলক হোম চলাৰ দিয়া হ'ব আৰু গৰীব পৰিয়াল, শ্বহীদৰ ভিতৰতে গৰীব পৰিয়ালক আমি বেটাৰী ৰিক্সা বিনামূলীয়া তেখেতসকলক ডিষ্ট্ৰিবিউশ্যন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লোৱা হৈছে।